গৰমত পিন্ধিব পৰাকৈ এযোৰ কটনৰ যোৰা আগবঢ়াইছোঁ। কটনৰ যোৰাটোৰ এইখন হৈছে মেখেলাখন। আপোনালোকে এইখন ঠেক নিচিনা দেখিছে, ঠেক নহয়, আচলতে মই গোটেই জাপটো খোলা নাই। ইয়াত ব্লাউজ পিচটো আছে, ব্লাউজ পিচটো একেই, গতিকে আপোনালোকে কাটি পেলাই ল'ব লাগিব। গতিকে যথেষ্ট বহল, মই গোটেই জাপটো আচলতে খুলি দিয়া নাই কাৰণে আপোনালোকে ঠেক দেখিছে। এয়া চাওক, যথেষ্ট বহল। জাপিবলৈ দিগদাৰ কাৰণে মই এনেদৰে দিছোঁ। তাৰমানে মেখেলাখন ইমানমান বহল হ'ব আৰু লগতে এটা ব্লাউজ পিচ আছে। এইটো হৈছে কটন যোৰাটোৰ মেখেলাখন আৰু ইয়াত এটা আপোনালোকে ব্লাউজ পিচ পাব। ইয়াৰ পিছত আমি ইয়াৰ চাদৰখন দেখুৱাইছোঁ, আপোনালোকক চাওক। এইখন হৈছে চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰখনৰ দুয়োটা আগত এনেদৰে পাৰি আছে। আগত পাৰিৰ ওচৰত 3 লাইন এনেদৰে বুটা, গছ বুটা, আৰু এইটো আচলতে প্ৰিণ্ট, এইটো সূতাৰ নহয়, এইটো প্ৰিণ্ট কৰা আছে। আৰু ইয়াৰ ছাইড পাৰিটো হৈছে এনেকুৱা, ছাইড পাৰিটো হৈছে এনেকুৱা। গতিকে এইখন চাদৰ আপোনালোকক দেখুৱালোঁ কটন যোৰাটোৰ। ইয়াৰ মূল্য হৈছে মাত্ৰ 350 টকা। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। এযোৰ কটনৰ যোৰা আপোনালোকলৈ আগবঢ়ালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ মূল্য হৈছে মাত্ৰ 350 টকা।